back, go back, go back. Pakistani then lay. Pakistani then go back, go back, go back. Paidan go back, go back, go back. Paidan go back, go back, go back. Pakistani then go back, go back, go back. Pakistani then go back, go back, go back. Paidan go back, go back, go back. তেওঁ তেওঁলোকে আচলতে গুৰুজনাৰ যিটো মূল যিটো আদৰ্শ সেই আদৰ্শকে তেওঁলোকে কুঠাৰাঘাত কৰিছে আৰু আদৰ্শক ধ্বংস কৰিবৰ কাৰণে বিজেপিয়ে উঠি পৰি লাগিছে। গুৰুজনা বিজেপিৰ কেতিয়াও পৈতৃক সম্পত্তি হ'ব নোৱাৰে। অসমবাসীয়ে তেওঁলোকক কেতিয়াও এইটো ক্ষমা আদৰ্শ নাই যে কোনো ধৰ্ম মন্দিৰ কোনো উপাসনাৰ স্থলীলৈ যোৱাত সকলোৰে অধিকাৰ আছে আৰু ভগৱানৰ পূজা অৰ্চনা কৰিবলৈ যাওঁতে এনেকৈ বাধা দিয়াটো এইটো হৈছে পাশৱিক চৰিত্ৰ। এইটো মানুহৰ শাৰীত নপৰে তেওঁলোকৰ আজি আচৰণ, অসুৰৰ শাৰীত পৰে তেওঁলোকৰ আচৰণ আৰু তেওঁলোকে গুৰুজনাক আজি চূড়ান্ত অপমান কৰিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে মাধৱদেৱে কেতিয়াও এনেকুৱা আদৰ্শ দেখাই দিয়া নাইকিয়া। তেখেতসকলে নিজেই কৈছিল কুকুৰৰ শৃগালৰ গৰ্দভৰ আত্মা ৰাম জানিয়া সবাকো কৰিয়া প্ৰণাম। সেই আৰু যি শংকৰদেৱে নামঘৰ বনাইছিল, নামঘৰ বনাওঁতে তেওঁ সকলোকে লৈ নামঘৰ বনাইছিল। এই বটদ্ৰৱা সত্ৰ বনাওঁতে সকলোকে লৈ শংকৰদেৱে বনাইছিল। গতিকে আজি তেখেতসকলে যিটো আচৰণ কৰিলে এই আচৰণে মহাপুৰুষ শংকৰদেৱৰ আদৰ্শ তেখেতসকলে বিজেপিয়ে ভৰিৰে মোহাৰি কুঠাৰাঘাত কৰিছে। এইটো এটা অক্ষমনীয় অপৰাধ। আজি অসমীয়া জাতিৰ কাৰণে এইটো এটা অক্ষমনীয় অপৰাধ আৰু অসমৰ ৰাইজে কেতিয়াও এনেকুৱা আসুৰিক চৰিত্ৰক, আসুৰিক ব্যৱহাৰক অসমৰ ৰাইজে কেতিয়াও সমৰ্থন নকৰে। আমি ধিক্কাৰ দিছোঁ। অসম সংবাদ, আপোনাৰ মঞ্চ, আপোনাৰ কণ্ঠ।